হোমেন বৰগোহাঁই ছাৰ এবাৰ মাজুলীলৈ যাওঁতে তেওঁৰ ওচৰতে থকা আন এটা চাংঘৰত আলহী হৈ আছিল এজন জাৰ্মান পৰ্যটক। ৰাতিৰ আহাৰ খাবৰ সময়ত সেই জাৰ্মান পৰ্যটকজনক ছাৰে লগ পালে। মিচিঙৰ চাংঘৰৰ পাকঘৰবোৰ যেনেকুৱা ঠিক তেনেকুৱা এটা পাকঘৰতে ৰন্ধা বঢ়া কৰা হয়। খাবলৈ দিয়া হয় পাকঘৰৰ জুইশালৰ চাৰিওকাষে, য'ত অতিথিসকলে ঢাৰি বা বস্তাত বহি আহাৰ খাব লগা হয়। সেইদিনা আহাৰ খাই থকা অৱস্থাতে ছাৰে পৰ্যটকজনক সুধিলে, মাজুলীলৈ আহি আপোনাৰ কেনেকুৱা লাগিছে? তেওঁ ক'লে, খুব ভাল লাগিছে। এইবাৰলৈকে মই ইয়ালৈ 3 বাৰ আহিছোঁ। তেওঁৰ কথা শুনি ছাৰ আচৰিত হ'ল। তেওঁক ক'লে, আপুনি নিজৰ দেশত এনে অপৰিষ্কাৰ পৰিৱেশত ৰন্ধা আহাৰ খোৱাৰ কথা নিশ্চয় কল্পনা কৰিব নোৱাৰে। এইবোৰ অসুবিধা আৰু কষ্ট কৰিও আপুনি কি বিচাৰি বাৰে বাৰে মাজুলীলৈ আহি আছে? অলপ সময়ৰ কাৰণে তেওঁ খাবলৈ এৰি ছাৰলৈ চাই ক'লে, নীৰৱতাৰ সন্ধানত। ফুট গধূলিতে ৰাতিৰ খোৱা শেষ কৰি ছাৰ আৰু পৰ্যটক দুয়োজনে ফুৰিবলৈ বুলি ওলাই গ'ল। কিছুদূৰ বাট নীৰৱে খোজ কঢ়াৰ পিছত পৰ্যটকজনে ছাৰক ক'লে, আজিৰ পৃথিৱীত যিটো বস্তু আটাইতকৈ দুষ্প্ৰাপ্য সেইটো হৈছে আমি এই মুহূৰ্তত অনুভৱ কৰি থকা গভীৰ নীৰৱতা। মই ভাবোঁ যে পৃথিৱীৰ আটাইবোৰ মহৎ ধৰ্মৰ আৰু মহৎ চিন্তাৰ উন্মেষ ঘটিছিল গভীৰ নিৰ্জনতা আৰু নীৰৱতাৰ মাজত। আধুনিক মানুহ অতি অসুখী, তেওঁলোকৰ বেছিভাগেই মানসিকভাৱে ব্যাধিগ্ৰস্ত। নীৰৱতাৰ অভাৱেই তাৰ এটা প্ৰধান কাৰণ বুলি মই ভাবোঁ। সেই নীৰৱতাৰ সন্ধানতেই মই 3 বাৰকৈ মাজুলীলৈ আহিছোঁ। গৰমত ঘামি জামি জুৰুলি জুপুৰি হৈ নদীৰ পানীত জুবুৰা মাৰি গা ধুলে যেনেকুৱা পৰম শান্তি অনুভৱ কৰা যায়, ঠিক তেনেকুৱা শান্তি মই অনুভৱ কৰোঁ মাজুলীৰ বা পৃথিৱীৰ তেনেকুৱা আন ঠাইবোৰৰ গভীৰ নীৰৱতাত অৱগাহন কৰি।